ৱৰ্ল্ড চিলড্ৰেনছ ডে হয় 20 নৱেম্বৰ আৰু ইউনিচেফ আৰু আমাৰ BBL আমাৰ এটা সৰু তৃণমূল পৰ্যায়ৰ মানে এটা অৰ্গেনাইজেশ্যন হয় কিন্তু ভাল লাগিছে কি ইউনিচেফে আমাৰ লগত পাৰ্টনাৰ কৰি আজি চেলিব্ৰেট কৰিব বিচাৰিছে কিয়নো আমিও ল'ৰা ছোৱালীখিনিক এটা প্লেটফৰ্ম দিবৰ কাৰণে চেষ্টা কৰিছোঁ ক্ৰীড়াৰ জৰিয়তে আৰু প্ৰায় লাষ্ট 4 বছৰত আমি মানে 400 ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰিছিলোঁ আজি আমাৰ 400টা টীম আছে আৰু ভাল লাগিছে কি আমি তেওঁলোকক বিচাৰিছোঁ যে গধূলি সময়ত আহক ভলীবল খেলক অলপমান এনজয় কৰক ফূৰ্তি কৰক এটা টীম লগ পাওক আনে আনক বন্ধুত্ব হওক আৰু এখন ভাল যাতে এখন গাঁৱত এটা পৰিৱেশ সৃষ্টি কৰিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য লৈ আমি আগবাঢ়িছিলোঁ আৰু ভাল লাগিছে চবেই স্বীকৃতি দিছে ৱৰ্ল্ড ভলীবলে আমাক বেষ্ট তৃণমূল পৰ্যায়ৰ লীগ বুলি ঘোষণা কৰিছে তেওঁলোকে আমাক এজ এ প্ৰজেক্ট হিচাপে এপ্ৰুভ কৰিছে সেইকাৰণে আজি ইউনিচেফৰ লগত পাৰ্টনাৰ কৰিব পাৰিছোঁ সেইটো আমাৰ কাৰণে বহুত সৌভাগ্যৰ কথা আমাৰ কোনখন লীগখন নে লীগখনটো আমাৰ গোটেই অসমৰ 32খন ডিষ্ট্ৰিক্টত আমাৰ মানে টীমছ আছে 180খন 170খন গাঁৱত আমাৰ মানে নিজৰ নিজৰ চেণ্টাৰ আছে আৰু সেই চেণ্টাৰ ইনচাৰ্জ চব তেওঁলোক আহিছে আজি চেলিব্ৰেট কৰিবৰ কাৰণে আৰু যোন চব ল'ৰা ছোৱালী আমি তেওঁলোকক মাতিছোঁ চেণ্টাৰ ইনচাৰ্জ যোনে প্লেয়াৰ উলিয়াই পেলাই টীমক অসম টীমত পहुঁচাইছে তেওঁলোকক এই টীমটো আমি মাতিছোঁ আজি ইয়াত খেলিবৰ কাৰণে এখন এক্সিবিশ্যন মেটচ আমাৰ একো এনেকুৱা হেৰি নাই মানে গাঁও অঞ্চলত যদি আপুনি এখন গাঁৱৰ হয় আপুনি সেই টীমটোৰ লগত জড়িত হৈ গ'ল চ' তেওঁলোকে সেই টীমটোৱে আমাৰ যোনখন এখন মেইন ৰেজিষ্টাৰ আছে তাত মানে ডিটেইলছখিনি পঠাই দিয়ে সেইখিনি আমাৰ হেৰিত থাকে আৰু যেতিয়া BBL খেলিব হয় সেইটো সময়ত মানে বাৰ্থ চাৰ্টিফিকেটখন আধাৰ কাৰ্ডখন আপলোড কৰিব লাগে লগতে আৰু আমি সেইখিনি চাই পেলাই যদি এজ গ্ৰুপ যিহেতু আমাৰ আণ্ডাৰ 16 আণ্ডাৰ 12ত হয় সেইখিনি আমাৰ এটা টীম আছে চেক কৰে কিন্তু কাকো গোটেই আমাৰ এই বছৰ যোনটো অসম টীম ৰিপ্ৰেজেণ্ট কৰিছে আণ্ডাৰ 17ত তো 100% BBL ল'ৰা ছোৱালী হয় BBL খেলি আছে তাৰ লগত কিছুমান আণ্ডাৰ কম এজৰ ল'ৰা ছোৱালীও আছে কিছুমান অকণ ডাঙৰ ল'ৰা ছোৱালীও আছে 10,000 প্লাছটো আমি অলৰেডি হৈয়ে গৈছে আমাৰ তাৰপিছত এতিয়া প্ৰত্যেক দিনাই নতুন নতুন ল'ৰা ছোৱালী আহি আছে জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ ধন্যবাদ